আছিল সেই ডিনাৰ ভাৰতৰ ৰাষ্ট্ৰপতি মহোদয়ে আগবঢ়াইছিল। সেই ডিনাৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ পৰা ইউকেৰ লণ্ডনৰ বা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ পৰা সকলো হেড অফ ষ্টেটে অংশগ্ৰহণ কৰিছিল। আৰু যোৱাকালি খুব ডাঙৰ দুটা ঐতিহাসিক পৰিঘটনা নতুন দিল্লীত সংঘটিত হৈছিল যে প্ৰথমবাৰ G20ত আফ্ৰিকান ইউনিয়নক অন্তৰ্ভুক্তি কৰা হয়, যিটো ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত সম্ভৱ হয়। দ্বিতীয়তে, ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ পিছত আমেৰিকা, ৰাছিয়া আৰু চাইনাৰ মাজত কোনো কথাতে সহমত হোৱা অৱস্থাত নাছিলে। কিন্তু তাৰ পিছতো যোৱাকালি G20ৰ যিখন ঘোষণা, সেইখনত ৰাছিয়া, চাইনা, আমেৰিকা, ফ্ৰান্স, ইটালী সকলো দেশে চহী কৰি তাক এখন ঐতিহাসিক দলিললৈ ৰূপান্তৰ কৰে। তাৰ লগতে ইণ্টাৰনেশ্যনেল বায়'ফুৱেল এলায়েন্স এটা ভাৰতৰ আগ্ৰহত নিৰ্মাণ হৈছে, য'ত নেকি বাঁহৰ পৰা তেল উৎপাদন কৰা সেই ডিক্লেৰেশ্যনত স্থান পাইছে, যিটো হয়তো ভৱিষ্যতৰ দিনত ইণ্টাৰনেশ্যনেল বায়'ফুৱেল এলায়েন্স অসমৰ কাৰণে খুব গুৰুত্বপূৰ্ণ হৈ পৰিব। যোৱাকালি আৰু এটা খুব ডিনাৰত এটা নতুন বস্তু আছিলে যে ভাৰতবৰ্ষৰ অমৰ সংগীত ধৰণৰ এটা কনচেপ্ট সংগীত নাটক একাডেমীয়ে প্ৰস্তুত কৰিছিল। তাত ডক্টৰ ভূপেন হাজৰিকাৰ বিস্তীৰ্ণ পাৰৰে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সুৰ সুৰৰে সুৰ বৈৰী প্ৰমাণা আৰু অসমৰ বিহু নাচ, বিহু সংগীত, এই তিনিটাই বাৰে বাৰে পৰিৱেশন কৰি থকা হৈছিলে। আৰু তাতে যেতিয়া শেষত মই ইমান ধুনীয়াকৈ বৰগীত গাইছে মিউজিকত, ইমান ধুনীয়াকৈ ভূপেন হাজৰিকাৰ গান পৰিৱেশন কৰিছে থ্ৰু মিউজিকেল ইনষ্ট্ৰুমেণ্ট, ইমান ধুনীয়াকৈ বিহু পৰিৱেশন কৰিছে। পিছত মই দলটোক ফাংচনৰ শেষত গৈ কথা পাতিছিলোঁ, তাত অসমৰ 4গৰাকী যুৱকো তাত অন্তৰ্ভুক্ত আছিল। আৰু যোৱাকালি তাত এটা ডিনাৰত থাকোঁতে অসমীয়া এটা গৌৰৱ অনুভৱ হৈছিল। ডিনাৰৰ ছাইডলাইনত ব্যক্তিগতভাৱে মই ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰাৰ সুবিধা পাইছিলোঁ। তেওঁ অসমৰ ওপৰত যথেষ্ট ইণ্টাৰেষ্ট দেখুৱাইছে। বিশেষকৈ নাৰ্ছিং এডুকেশ্যন আৰু স্কিল এডুকেশ্যনৰ ওপৰত তেওঁলোকে অসমৰ লগত অতি ঘনিষ্ঠভাৱে কাম কৰিব খুজিছে। দ্বিতীয়তে, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেখেতৰ পত্নীকো লগ পোৱাৰ মোৰ সৌভাগ্য হৈছিল। তেখেতৰ লগত জেনেৰেল ডিছকাশ্যন, কিন্তু কেনেকৈ তেখেতে ব্ৰিটেইনত থাকিও, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী হৈও কেনেকৈ ভাৰতীয় সনাতন সভ্যতা সংস্কৃতিৰ প্ৰতি অত্যন্ত আকৃষ্ট আৰু কেনেকৈ নিজৰ ল'ৰা ছোৱালীক তেওঁৰ মাতৃভাষা হিচাপে হিন্দী পঢ়াব শিকাইছে, সেই বিষয়ে আমাৰ প্ৰায় 2-3জন মুখ্যমন্ত্ৰীৰ আগত তেওঁ ধুনীয়াকৈ বৰ্ণনা কৰিছিল, যিটো সঁচাকৈয়ে আমি নিজে আমাৰ ল'ৰা ছোৱালীক আমি হিন্দী নপঢ়াওঁ বা ভাৰতৰ ভাষা আমি নপঢ়াওঁ, কিন্তু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় ভাষাত শিক্ষা দিয়াটো এটা সঁচাকৈ এটা আনন্দৰ কথা।